কেতিয়াবা কেতিয়াবা একো ৰান্ধিবলৈ মন নাযায়, ঘৰত যি আছে তাকেই খাওঁ যেন লাগে, নহয় জানো? গতিকে আপোনালোকলৈ এটা খুব ধুনীয়া স্বাদিষ্ট বস্তু লৈ আহিছোঁ, মুখৰোচক বস্তু, যিটো বস্তু নেকি আপুনি 10 মিনিটৰ ভিতৰতে তৈয়াৰ কৰিব পাৰিব আৰু 6 মাহলৈ সংৰক্ষণ কৰিব পাৰিব আৰু ভাতৰ লগতে হওক বা ৰুটিৰ লগতে হওক সকলোৰে লগত খাব পাৰিব। কি বস্তু আপোনালোকে দেখি পেলাই গমেই পাইছে আৰু সকলোৱে জানে কৰিবলৈ, মইনো কেনেকৈ কৰিছোঁ তাকে বোলো আপোনালোকক অকণমান দেখুৱাই দিওঁ। নমস্কাৰ, মই মনমী গগৈ, আপোনালোক সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। বসন্তৰ আগমনে সকলোৰে মনবোৰ চাগে ৰঙিয়াল কৰি তুলিছে, নহয় জানো? জলকীয়াখিনি ৰাতিয়ে ধুই পেলাই শুকুৱাই থৈ দিছিলোঁ, এতিয়া তাৰ ঠাৰিবোৰ আঁতৰাই ল'লোঁ। জলকীয়া কিনোতে আপোনালোকে সদায় চাব, তাৰ ঠাৰিটো যদি সেউজীয়া হৈ থাকে তেতিয়াহ'লে গম পাব যে ফ্ৰেছ, নতুনকৈ ছিঙি অনা জলকীয়া। যদি ঠাৰিটো শুকাই গৈছে তেতিয়াহ'লে সেইটো অলপ পুৰণা হৈছে আৰু পুৰণা হোৱা জলকীয়াটোৰ আচাৰটো অকণমান সোৱাদটো কম হয়। গতিকে কিনোতে সদায় সেইটো বস্তু চাই ল'ব। আগৰ দিনৰ আইতাহঁতে এনেকৈ গিলাচেৰে কাটিছিলে জলকীয়া আচাৰ বনাবলৈ, গতিকে মই আগৰ দিনৰ আচাৰ বনাবলৈ চেষ্টা কৰিছোঁ, সেইকাৰণে গিলাচেৰে ধুনীয়াকৈ জলকীয়াখিনি কাটি ল'বলৈ চেষ্টা কৰিছোঁ। তাৰপিছত সেইখিনি একাষৰীয়াকৈ থৈ এতিয়া মই এটা কাজি নেমু লৈছোঁ। নেমুবোৰ নতুনকৈ ওলাইছে, গতিকে বহুত বেছি ৰস নাই। নেমুটো চেকনিৰে চেকি দিয়া নাই, কাৰণ তাত থকা সেই সৰু সৰু যে ফুটবোৰ, সেই ফুটবোৰ দি দিলে বেছি টেষ্ট লাগে, সেইকাৰণে। এটা নেমু চেপি লৈ পেলাই মই এনেকৈ গোটেইটো ৰস দি দিছোঁ। আপোনালোকৰ যদি অকণমান টেঙাটো বেছি ভাল লাগে তেতিয়াহ'লে আৰু অকণমান দি দিব। সোৱাদ অনুসৰি নিমখ অকণমান দি প্ৰায় 10 মিনিটমান সময় এনেকৈ সানি পেলাই ঢাকি ৰাখি দিব। যদি এই পৰ্যায়লৈকে ভিডিঅ'টি চাই আছে, যদি ভাল লাগিছে আপোনাৰ প্ৰফাইলত শ্বেয়াৰ কৰি থৈ দিব। মই বনোৱাৰ দৰে জলকীয়াৰ আচাৰ বনাই পেলাই 6 মাহলৈ সংৰক্ষণ কৰিব পাৰিব। এতিয়া মছলাখিনিৰ ভিতৰত মই দিছোঁ 2 চামুচ চফ, 2 চামুচ পাঁচফোৰণ, 2 চামুচ জিৰা আৰু 2 চামুচ ধনিয়া। ধনিয়াটো অকণমান কমকৈ দিব লাগে, নহ'লে আচাৰখিনি ক'লা পৰি যোৱাৰ সম্ভাৱনা থাকে। এতিয়া মই একেখন কেৰাহীতে তেল দি দিছোঁ গৰম হ'বলৈ, অকণমান গৰম হ'বলৈ দিছোঁ আৰু মই মছলাখিনিও বহুত বেছি পৰিমাণে ভজা নাই, অকণমান গৰমাই লৈ পেলাই আগৰ দিনত যেনেকৈ আইতাহঁতে পটাত পিচিছিলে ঠিক তেনেকৈ পিচিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে মিক্সিও ব্যৱহাৰ কৰিব পাৰে। আৰু এইখিনিতে কৈ থওঁ, আপোনালোকে বাৰু এনেকৈ জলকীয়াৰ আচাৰ বনায়নে? যদি বনায় জনাবচোন বাৰু কেনেকৈ বনায়, মই আপোনালোকৰ দৰে বনাবলৈও চেষ্টা কৰিম। আৰু এয়া মই মছলাখিনি পিচি পেলাই এতিয়া মই জলকীয়াৰ মই গিলাচেৰে কাটি থোৱা জলকীয়াখিনিৰ ওপৰতে দি দিছোঁ। তাৰ ওপৰত দি দিছোঁ অকণমান সোৱাদ অনুসৰি হালধি। এইখিনিতে আপোনালোকৰ জলকীয়া আচাৰটো অধিক ধুনীয়া কৰি তুলিবৰ কাৰণে কাশ্মীৰী লাল মিৰ্চ দিছোঁ মই, ৰঙা জলকীয়াৰ গুড়ি যিটো, সেইটো দিছোঁ। তাৰপিছত অকণমান ক'লা জিৰা দি দিছোঁ সোৱাদটো আৰু অকণমান বঢ়াবৰ কাৰণে। আৰু এই সময়তে আপোনালোকে অকণমান হিং দিব পাৰে। মোৰ ওচৰত হিং নাছিলে কাৰণে দিয়া নাই। আৰু একদম ইনষ্টেণ্ট হয়। আপোনাৰ ঘৰত যদি বাৰ্থডে পাৰ্টি থাকে বা কিবা সৰু সুৰা পাৰ্টি থাকে তেতিয়াহ'লে এনেকৈ আপুনি এখন জলকীয়াৰ আচাৰ বনাই পেলাই তাৰো এটা আইটেম কৰি দিব পাৰে, খুব ধুনীয়া লাগে। আৰু এইটো আপুনি সংৰক্ষণো কৰিব পাৰে প্ৰায় 6 মাহলৈ। আগতেও এবাৰ ক'লোঁ, এতিয়াও ক'লোঁ। আৰু সেয়াই, বিহুৰ বতৰত এনেকৈ জলকীয়াৰ আচাৰ অকণমান জানো বনাবলৈ আপোনাৰ মন যোৱা নাই? যদি মন গৈছে তেতিয়াহ'লে বনাই থৈ দিবচোন, একেবাৰে সহজতে, খুব ভাল লগা। আৰু এয়া জলকীয়া আচাৰখন কাঁহীৰ কাষত লৈ পেলাই আপুনি যিকোনো ধৰণৰ ভাতেই এক কাঁহী খাই দিব পাৰিব, ইমানেই ভাল লগা। গোন্ধটো যে কি ধুনীয়া আহিছে। আৰু তেলখিনি আপোনালোকে গৰম কৰি ঠাণ্ডা কৰি ল'ব আৰু তেলখিনি একদম ধোঁৱা ওলাই যাবলৈ নিদিব। যদি ধোঁৱা ওলাই যায় তেতিয়াহ'লে তেলৰ যিটো গুণাগুণ সেইটো নাইকিয়া হৈ যায়। আৰু কাচি ঘানি তেল ল'লে ভাল, যিটো খাটি সৰিয়হৰ তেল, সেইটো ল'লে খুবেই ভাল। গতিকে আপোনালোকে সেই তেলটো চাই ল'ব। তেলেও আচাৰৰ সোৱাদ বহুত বেছি পৰিমাণে বঢ়ায়। আজিলৈ ইমানেই আছিল। পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ত। ধন্যবাদ।